নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ শুনি নিশ্চয় ভাল পাব। হয়, ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ বৰ্ণনা গৰিমা শইকীয়া গাৰ্গৰ মুখেৰে। তেওঁ বৰ্ণনা কৰি গৈছিলে জুবিন গাৰ্গবিহীন প্ৰথম ইণ্টাৰভিউ এটাত। তাৰেই মই থুলমূলকৈ অকণমান আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছিলোঁ তেওঁ কেনেকৈ বৰ্ণনা দি গৈছিলে। জুবিন গাৰ্গ দাদাৰ অৰাটোত কিবা এটা যেন আছিল, কিবা এটা দৈবিক শক্তি, যি এবাৰ লগ পাই তেওঁক আৰু পাহৰিব নোৱাৰে। তেওঁক এবাৰ দেখাৰ পিছত মানুহে কেতিয়াও তেওঁৰ সেই যে অৰাটো, তেওঁৰ যে কিবা এটা দৈবিক শক্তি আছে, সেই কথাটো এবাৰ লগ পোৱাৰ পিছত সকলোৱে যেন অনুভৱ কৰে। মৰাৰ পিছত সকলোৰে মুখতে শুনিছোঁ। যিমানবোৰে তেওঁৰ লগত লগ হৈছিলে, তেওঁক লগ পাইছিলে, তেওঁৰ লগত থাকিছিলে, প্ৰত্যেকজন মানুহে যেন কিবা এটা অনুভৱ কৰিছিলে প্ৰথমৰ পৰাই। ৰাজাদাৰো কৈছিল, প্ৰথমৰ পৰাই তেওঁলোকে জানিছিলে তেওঁৰ গাত যে কিবা এটা দৈবিক শক্তি আছিলে। জুবলিবাও কৈছিল যে তেওঁৰ গাত সঁচাকৈয়ে কিবা এটা আছিলে, যি এবাৰ লগ পোৱাৰ পিছত তেওঁক কোনেও পাহৰিব নোৱাৰে। আৰু ইমান মৰম, ইমান হৃদয়খন বিশাল, সাগৰৰ নিচিনাই বিশাল। তেওঁ সাগৰক ভাল পাইছিলে আৰু তেওঁৰ হৃদয়খনো সাগৰৰ নিচিনাই বিশাল আছিল। সকলোকে মন ভৰি, প্ৰাণ ভৰি ভাল পাব পাৰিছিল। আৰু সেই ভাল পোৱাৰ কাৰণেই কিজানি কোনেও তেওঁক পাহৰিব নোৱাৰে। এবাৰ লগ পোৱাৰ পিছত কোনেও তেওঁক পাহৰিব নোৱাৰে। লগ পোৱা মানুহখিনিৰ কথাটো নকওঁৱেই, তেওঁলোকে লগ পাইছে, তেওঁৰ অৰাটোক তেওঁলোকে ফিল কৰিব পাৰিছে। কিন্তু যিবিলাক মানুহে তেওঁক কেতিয়াও লগ পোৱা নাই, কেতিয়াও ওচৰৰ পৰা দেখা নাই, সেইবোৰ মানুহেও হিয়া উজাৰি ভাল পায় সেইজন মানুহক। যিদিনাখন এয়াৰপৰ্টৰ পৰা ঘৰলৈ লৈ আহিছিলে, সেইদিনাখন অসংখ্য জনগণৰ মাজত সেই গাড়ীখন যেন এম্বুলেন্সখন এবাৰ চুই চোৱাৰ হেঁপাহ, চুই চালে যেন জুবিন গাৰ্গৰ সেই অৰাটোক বিচাৰি পাব, তেনেকুৱা। আনকি এম্বুলেন্সখনৰ আগত কিছুমানে শুইও দিছিল। কিছুমানে নিজৰ মূৰটো এম্বুলেন্সখনত খুন্দিয়াই দিছিল। কিছুমানৰ মূৰেৰে তেজ ওলাই গৈছিল। এনেকুৱা মৰম, এনেকুৱা ভাল পোৱা আমি কেতিয়াও দেখা নাই। সেয়েহে বাহিৰৰ মানুহেও কৈছিল, এজন শিল্পীৰ মৃত্যুত এনেকুৱা হ'ব পাৰে আমি কেতিয়াও দেখা নাছিলো। সঁচাকৈ তেওঁ এজন শিল্পীয়ে আছিল নে? শিল্পীৰ মৃত্যুত এনেকুৱা পৰিৱেশ হ'ব পাৰেনে? প্ৰত্যেকজন মানুহে হিয়া উজাৰি সেইদিনাখন কান্দিছিলে। বুঢ়া, বুঢ়ী, শিশু সকলোৱে কান্দিছিলে। ইমান ভাল পাব পাৰেনে? গৰিমা বৌয়ে কৈছে, তেওঁক ভাল পায় বুলি আগৰ পৰাই জানো। কাৰণ আগৰ কেইবাৰ বেমাৰ হওঁতেও মেডিকেলৰ বাহিৰত অসংখ্য মানুহৰ ভিৰ। কোনোবাই তেজ লাগিলে তেজ দিম, লিভাৰ লাগিলে লিভাৰ দিম বুলিও কৈছিলে। সেই কেইবাৰ বেমাৰ হওঁতেও নিজৰ বিয়া সভা এৰিও জুবিন গাৰ্গৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে। কোনো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যোনে যি ধৰ্ম গ্ৰহণ কৰিছিলে, সেই ধৰ্মতে তেওঁলৈ প্ৰাৰ্থনা কৰিছিলে। সেইকাৰণে তেওঁ বাৰে বাৰে মৃত্যুমুখৰ পৰা ঘূৰি আহিছিলে। তেওঁ যেনেদৰে কৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সঁচাকৈ তেওঁ কোৱাৰ নিচিনাকৈ কোনো জাতি ধৰ্ম নোহোৱাকৈ তেওঁৰ সেই অন্তিম শয়নত তেনেদৰেই মানুহ ওলাই আহিছিলে। যোনে যেনেকে পাৰে তেওঁলোকৰ নিজ নিজ ধৰ্মত প্ৰাৰ্থনা কৰিছিল। এয়াই জুবিন গাৰ্গৰ মৰমৰ কাৰণেই সম্ভৱ হৈছে। তেওঁ যে কিবা এটা দৈবিক শক্তি আছিলে, এই কথাটো সকলোৱে উপলব্ধি কৰিছে। যিবিলাক মানুহে তেওঁক জীয়াই থাকোতে খুবেই বেয়া পাইছিলে, কিন্তু তেওঁৰ মৃত্যুত সেইবোৰ মানুহেও যেন কান্দিবলৈ বাধ্য হৈছে। এনেকুৱা এজন মানুহ, সঁচাকৈয়ে তেওঁ ঈশ্বৰ পুৰুষেই আছিল। সেয়েহে তেওঁৰ অন্তিম শয়নত
চৰাই চিৰিকটি, আনকি আকাশখনেও যেন কান্দিছিলে, সেইকাৰণে বৰষুণ দিছিলে, ৰামধেনু ওলাইছিলে। নহয়নে তেওঁ ঈশ্বৰ পুত্ৰই? সঁচাকৈ তেওঁক যেন সকলোৱে অন্তিম শয়নৰ দিনাখন সকলোৱে যেন কান্দিছে। ছচিয়েল মিডিয়াততো এনেও দেখিছোৱে, সকলোৱে কান্দিছে। বগলীয়ে কান্দিছে, গৰুৱে কান্দিছে, আনকি বান্দৰ এটাও শ্ৰদ্ধাঞ্জলি জনাইছে। সঁচাকৈ এইবোৰ সম্ভৱ হয় এজন ঈশ্বৰ পুৰুষৰ কাৰণে। সঁচাকৈ তেওঁ ঈশ্বৰ পুৰুষেই আছিলে। তেওঁ এনেদৰেই বৰ্ণনা দি গ'ল। তাৰেই মই থুলমূল আভাস অকণমান দিছোঁ। শুনি নিশ্চয় ভাল পাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ সুস্থ থাকক, কুশল থাকক। বাই বাই।